নলবাৰীৰ খঞ্চচন্স ইংলিছ স্কুলত প্ৰাক ৰঙালী বিহু বিহু নৃত্যৰে মুখৰিত ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানখনৰ বাকৰি ৰঙালী বিহুক লৈ উৎফুল্লিত উৎসাহিত শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক বিহু সংস্কৃতিৰে ছাত্ৰ-ছাত্ৰীক উদ্বুদ্ধ কৰাৰ প্ৰয়াস শিক্ষানুষ্ঠানখনৰ কাইলৈ গৰু বিহুৰ প্ৰাক্ষণত নলবাৰী আখাৰী ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান খঞ্চচন্স ইংলিছ স্কুলে প্ৰাক ৰঙালী বিহু আয়োজন কৰিলে নলবাৰী পল্লাৰোড স্থিত উক্ত শিক্ষানুষ্ঠানখনে শুক্ৰবাৰে প্ৰাক ৰঙালী বিহু উৎসৱ আয়োজন কৰি আপ্লুত কৰিলে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক-অভিভাৱিকাসকলক বিহু নৃত্য বিহু গীতেৰে মুখৰিত হ'ল শিক্ষানুষ্ঠানখনৰ বাকৰি ইপিনে শিক্ষানুষ্ঠানখনৰ শিক্ষকবৃন্দৰ তৎপৰতাত এক সুশৃংখলাবদ্ধ প্ৰাক ৰঙালী বিহু উৎসৱ আয়োজন কৰা পৰিলক্ষিত হয় যাৰ বাবে শিক্ষানুষ্ঠানখনৰ শিক্ষকবৃন্দক ভূয়সী প্ৰশংসা কৰিছে সকলো অভিভাৱক-অভিভাৱিকাই মুঠৰ ওপৰত কাইলৈ গৰু বিহুৰ প্ৰাক্ষণত নলবাৰী ব্যক্তিগত শিক্ষানুষ্ঠান খঞ্চচন্স ইংলিছ স্কুলত প্ৰাক ৰঙালী বিহু অনুষ্ঠানে আপ্লুত কৰিলে সকলোকে ধন্যবাদ আৰু আপোনালোকলৈও মই মোৰ ৰঙালী বিহু তথা নতুন বছৰ শুভেচ্ছা থাকিল আৰু আমাৰ এই ৰঙালী বিহুটো বুলি নহয় আমি সকলো ধৰণৰ অনুষ্ঠানবিলাকে আমি মানে গোটেই বছৰত আগতীয়াকৈ আমি পালন কৰোঁ আৰু আজি ৰঙালী বিহু উপলক্ষে এইটো পালন কৰিছোঁ এইটো আমাৰ পৰম্পৰা অনাগত দিনৰ পৰা চলি আহিছে এই আমাৰ বিদ্যালয়খন আমাৰ স্থাপিত হৈছিলে 1994 চনত তো তেতিয়াৰ পৰা আমি এনেকুৱা অনুষ্ঠান কিছুমান কৰি আহি আছোঁ আৰু একচুৱেলি এই অনুষ্ঠানটোৰ উদ্দেশ্য হৈছে যে আমাৰ ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলৰ দ্বাৰা মাধ্যমেৰে আমি আমাৰ অসমীয়া সংস্কৃতিটো কেনেকৈ আমি আগবঢ়াই লৈ যাম সেই উদ্দেশ্যে আমি এই ধৰণৰ কিছুমান অনুষ্ঠান পালন কৰোঁ যিটো অনুষ্ঠান আজি এতিয়া ইয়াতে উদযাপন কৰিব লৈছোঁ আৰু আমাৰ কাৰণে এইটো বহুত মূল্যৱান বুলিয়ে ভাবোঁ মই বিশেষ আমাৰ ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে নেজানেই বিহুনো কি কেইটানো বিহু আমাৰ অসমীয়াৰ নতুন বছৰনো কি একোৱেই নেজানে গতিকে তেওঁলোকৰ মাধ্যমেৰে এইখিনি আমি আমাৰ অভিভাৱকসকলক লৈ তেওঁলোকৰ মাধ্যমেৰে আমি প্ৰচাৰ কৰাৰ কাৰণে যথেষ্ট চেষ্টা চলাই আছোঁ তো আপোনালোকৰ লগত আমি সংযোগ থাকিম আগলৈও ব্যক্তিগত শিক্ষানুষ্ঠান হোৱাৰ পিছতো আপোনালোকে এনে অনুষ্ঠান আয়োজন কৰি আহিছে ব্যক্তিগত অনুষ্ঠান বুলি আচলতে তেনেকুৱা কথা নাহে এই অনুষ্ঠানবোৰ হৈছে সমাজৰ অনুষ্ঠান শিক্ষা অনুষ্ঠান হওক ধৰ্ম অনুষ্ঠান হওক সমাজৰ অনুষ্ঠান আৰু এই অনুষ্ঠানবোৰৰ মাধ্যমেৰে আমি কিমানখিনি ল'ৰা ছোৱালীক আমি আগবঢ়াই লৈ যাব পাৰোঁ নতুন প্ৰজন্মখিনিক কাৰণ তেওঁলোকেই এদিন আমাৰ দেশখন চলাব গতিকে সেই উদ্দেশ্যে আমি আচলতে এই ধৰণৰ অনুষ্ঠানবোৰ আমি পৰম্পৰা হিচাপে পালন কৰি আহিছোঁ আজি নলবাৰীৰ পৰা ভৱেশ কুমাৰ দাসৰ ৰিপৰ্ট DF365